Hello everyone, welcome to Knowledge Soup Science. এইটো ভিডিওত আজি আমি তোমালোকৰ কাৰণে ক্লাস 12 ৰ কেমিষ্ট্ৰি এখন কোশ্চেন পেপাৰ লৈ আহিছো। সো তোমালোকে এই কোশ্চেন পেপাৰখন সলভ কৰিবা, তেনেহলে তোমালোকে গম পাবা যে তোমালোকৰ কিমান দূৰ প্ৰিপাৰেচন হ'ল। যেহেতু তোমালোকৰ এক্সামৰ কাৰণে বেছি মাহ নাই, গতিকে তোমালোকে এই কোশ্চেন পেপাৰখন সলভ কৰিবা। আৰু এনেকৈ আমি তোমালোকক পেপাৰবোৰ দিবলৈ ট্ৰাই কৰিম। ক্লাস 12 ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপচনত মই লিংক দি দিম। তেনেহলে চাও কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে। তো পেপাৰখনৰ টোটাল মাৰ্ক তোমালোকৰ 50 আৰু তোমালোকক টাইম দিয়া আছে 2 আৱাৰ্স। তো প্ৰথমতে তোমালোকক এক নম্বৰত তোমালোকক কি কোশ্চেন দিয়া আছে চোৱা, এনসার দা ফলোইং কোশ্চেন এনি 10, তোমালোকক 10টা কোশ্চেন লিখিব কৈছে। তো এ নম্বৰটো কি দিয়া আছে চোৱা, রাইট দা স্ট্রাকচার অফ দা ফলোইং কম্পাউন্ড, তলত দিয়া যৌগটোৰ গঠন সংকেত লিখা। তো তোমালোকক এই যেটো যৌগ দিয়া আছে 2-chloro-3-methyl pentane, এইটো তোমালোকৰ গঠন সংকেত লিখিব কৈছে। তাৰ পিছত তোমালোকক বি নম্বৰত দিয়া আছে তলত দিয়া যৌগটোৰ আইউপেক নাম লিখা, এইটো তোমালোকক আইউপেক নাম লিখিব কৈছে। সি নম্বৰত তোমালোকক দিয়া আছে মেনশন ওয়ান ইউজ অফ টেট্ৰাক্লৰ'মিথেন, টেট্ৰাক্লৰ'মিথেনৰ তোমালোকক এটা ব্যৱহাৰ লিখিব কৈছে। ডি নম্বৰটো তোমালোকক দিয়া আছে উইলিয়াম সংশ্লেষণ ডেশ ক্ৰিয়াবিধি অনুসৰণ কৰে, তো এইটো তোমালোকক পূৰণ কৰিব কৈছে। ই নম্বৰটো দিয়া আছে গিভ এন এক্সাম্পল অফ আনচিমেট্ৰিকেল ইথাৰ, এটা অসমমিত ইথাৰৰ উদাহৰণ দিব কৈছে। তাৰ পিছত এফ নম্বৰটো তোমালোকক দিয়া আছে হুইচ অফ দ্য 3D সিরিজ অফ ট্রানজিশন মেটেল এক্সাইবিট দ্য লাৰ্জেষ্ট নাম্বাৰ অফ অক্সিডেশন ষ্টেট, 3D শ্ৰেণীৰ সংক্ৰমণশীল ধাতুবোৰৰ কোনটোৱে অধিক সংখ্যা জাৰণ অৱস্থা দেখুৱায়। তাৰ পিছত তোমালোকক জি নম্বৰত দিয়া আছে ৰাইট ইলেক্ট্ৰনিক কনফিগাৰেশন অফ সিআৰ, সিআৰৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব কৈছে। এইচ নম্বৰত তোমালোকক দিয়া আছে হাইয়াৰ অক্সিডেশন স্টেট অফ ট্রানজিশন এলিমেন্ট আর ডিউ টু সংক্রমণশীল মৌলসমূহৰ উচ্চ জাৰণ অৱস্থাৰ কাৰণ হৈছে। এক নম্বৰ দিয়া আছে ইনাৰ পেয়াৰ ইফেক্ট, দুই নম্বৰ দিয়া আছে প্ৰেজেন্স অফ ইনকমপ্লিটলি ফিল্ড ডি অৰবিটেল, সি নম্বৰ দিয়া আছে লাৰ্জাৰ এটমিক সাইজ, আৰু ডি নম্বৰ দিয়া আছে দে আৰ ষ্ট্ৰং ৰিডিউসিং এজেন্ট। তাৰ পিছত তোমালোকক আই নম্বৰত কি দিয়া আছে গিভ ওয়ান জেনাৰেল মেথড অফ প্ৰিপাৰেচন অফ 3D এলকহল, 3D এলকহলৰ প্ৰস্তুতিৰ এটা সাধাৰণ প্ৰণালী তোমালোকৰ সমীকৰণ লিখিব কৈছে। তাৰ পিছত জে নম্বৰত তোমালোক দিয়া আছে ৰাইট দা মষ্ট ষ্টেবল অক্সিডেশন ষ্টেট অফ MN, MNৰ আটাইতকৈ সুস্থিৰ জাৰণ অৱস্থাটো লিখিব কৈছে। কে নম্বৰটো দিয়া আছে গিভ এন এক্সাম্পল অফ হেলোজেন সাবস্টিটিউয়েন্ট এৰোমেটিক কম্পাউন্ড উইথ ফৰ্মুলা, এটা হেলোজেন প্ৰতিস্থাপিত এৰোমেটিক যৌগৰ উদাহৰণ দিব কৈছে। তো এইখিনি আছিল তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন। তাৰ পিছত তোমালোকক 2 মাৰ্কৰ কোশ্চেন দিয়া আছে 10টা, তোমালোকক এটাতে 2 মাৰ্কই দিয়া আছে। তেনেহলে এ নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা, হুইচ অফ দ্য ফলোইং কম্পাউন্ড উড আন্ডাৰগো SN1 ৰিয়েকশন ফাস্টাৰ এণ্ড হোৱাই, যে তলত দিয়া কোনটো যৌগৰ ক্ষেত্ৰত SN1 বিক্ৰিয়াৰ গতিবেগ সৰ্বোচ্চ হ'ব আৰু কিয়। মানে আমাক দুটা যৌগ দিয়া আছে, এই যৌগটোৰ দুটাৰ ভিতৰত কোনটোৰ SN1 বিক্ৰিয়াটো বেছি ফাস্টাৰ হ'ব আৰু কিয় হ'ব সেটো আমাক লিখিব কৈছে। সো এইবোৰ তোমালোকৰ হেলো এলকেন এণ্ড হেলোএৰিন চেপ্টাৰৰ পৰা দিছে, এইবোৰ তোমালোকৰ চাবা যে SN1 কি হয় SN2 কি হয়, তেনেহলে তোমালোকে এই কোশ্চেনটো কৰিব পাৰিবা। তাৰ পিছত তোমালোকক বি নম্বৰত দিয়া আছে হোৱাট আৰ এম্বিডেন্ট নিউক্লিওফাইলছ, গিভ এন এক্সাম্পল, উভদণ্ডী নিউক্লিওফাইল কি হয় আৰু ইয়াৰ এটা উদাহৰণ দিব কৈছে। নেক্সট সি নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে রাইট দা জেনারেল ইলেকট্রনিক কনফিগারেশন অফ ডি ব্লক এলিমেন্ট। তাৰ পিছত তোমালোকক ডি নম্বৰত কি দিয়া আছে হোৱাই জিংক কেডমিয়াম এণ্ড মাৰ্কিউৰি আৰ নট কনসিডাৰ এজ ট্রানজিশন এলিমেন্ট, কিয় আমি সংক্ৰমণশীল মৌল বুলি কোৱা নহয়, এই তিনিটা জিংক কেডমিয়াম আৰু মাৰ্কিউৰি কিয় আমি সংক্ৰমণশীল মৌল বুলি ধৰা নহয়, এইটো আমাক ইয়াতে লিখিব কৈছে। নেক্সট ই নম্বৰটো কি দিয়া আছে চোৱা কমপ্লিট দ্য ফলোইং ৰিয়েকশন, তো তোমালোকক দুটা ৰিয়েকশন দিয়া আছে, দুটা বিক্ৰিয়া দিয়া আছে, এইবোৰ তোমালোকক কি কৰিব কৈছে কমপ্লিট কৰিব কৈছে। নেক্সট এফ নম্বৰটো চোৱা কি দিয়া আছে হোৱাট হ্যাপেন হোয়েন, কি ঘটে যেতিয়া ইথাইল ইজ ট্ৰিটেড উইথ মিথাইল মেগনেছিয়াম ব্ৰমাইড এণ্ড দ্য প্ৰডাক্ট ইজ হাইড্ৰলাইজ। দুই নম্বৰ দিয়া আছে ফিনল ইজ হিটেড উইথ জিংক ডাষ্ট, তেতিয়া মানে কি হয় জিংকৰ গুৰিৰ লগত যদি আমি ফিনলটো উত্তপ্ত কৰোঁ মানে গৰম কৰোঁ তেতিয়া কি হয়, এইবোৰ আমাক ইয়াতে লিখিব কৈছে। সো তোমালোক 2 মাৰ্কৰ কাৰণে অলপকৈ তোমালোকক লিখিব লাগিব। তাৰ পিছত জি নম্বৰটো কি দিয়া আছে ব্যাখ্যা কৰিব দিছে দুটা, এক্সপ্লেইন হোৱাই। এ নম্বৰ দিয়া আছে ফিনল আর এসিডিক ইন নেচাৰ, ফিনলৰ প্ৰকৃতি আম্লিক হয়, এইটো তোমালোকক লিখিব কৈছে। সো 2 মাৰ্কৰ কাৰণে তোমালোকে লিখিবা।
2 নম্বৰটো দিয়া আছে ইথাৰ হেভ লোৱাৰ বইলিং পইণ্ট দেন এলকহল, যে এলকহলতকৈ ইথাৰৰ উতলাংগটো কম, কিয় কম হয় এইটো তোমালোকক ইয়াতে লিখিব কৈছে। তাৰপিছত তোমালোকক এইচ নম্বৰটো কি দিয়া আছে চোৱা, আইডেন্টিফাই দ্য মেজৰ প্ৰডাক্ট ইন দ্য ফলোয়িং। তো তোমালোকক দুটা বিক্ৰিয়া দিয়া আছে, এই দুটাৰ ভিতৰত তোমালোকৰ মেজৰ প্ৰডাক্টটো কোনটো হয়, তো এই দুটা তোমালোকক লিখিব কৈছে। নেক্সট আই নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, হোৱাট ইজ ৰেচিমি মিক্সচাৰ, গিভ ওৱান এক্সাম্পল। ৰেচিমি মিক্সচাৰ কি হয় আৰু ইয়াৰ এটা এক্সাম্পল দিব কৈছে। নেক্সট জে নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, জে নম্বৰটো দিয়া আছে হোৱাইট থাৰ্ড আয়নিজেশ্যন এনথালপি অফ Mn ইজ ভেৰি হাই, Mnৰ তৃতীয় আয়নীকৰণ শক্তি কিয় অতি বেছি, এইটো লিখিব কৈছে। কে নম্বৰ দিয়া আছে ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ SN1 ৰিয়েকশ্যন, তো SN1 বিক্ৰিয়াৰ দুটা বৈশিষ্ট্য লিখিব কৈছে। সো তোমালোকৰ SN1 আৰু SN2 এই টপিক দুটা ভালকৈ পঢ়িবা, কাৰণ তোমালোকৰ SN1ত এটা মেকানিজম আছে, ঠিক সেইদৰে SN2ত তোমালোকৰ মেকানিজম আছে। সো এই মেকানিজম দুটা পঢ়িবা আৰু তাৰ কেৰেক্টাৰিষ্টিক্স কি হয় এইবোৰ তোমালোকে পঢ়ি ল'বা। নেক্সট 3 নম্বৰ কোৱেশ্চনত তোমালোকক যিকোনো দুটা লিখিব কৈছে, এটাতে তোমালোকৰ 10 নম্বৰকৈ দিয়া আছে। তো কি দিছে এ নাম্বাৰ আইডেন্টিফাই এ এণ্ড বি ইন দ্য ফলোয়িং, এ আৰু বি চিনাক্তকৰণ কৰা। তো তোমালোকক এইবোৰ দিয়া আছে 1 2 3 4 5। তাৰপিছত তোমালোকক বি নম্বৰত দিয়া আছে ৰাইট আইউপেক নেম অফ দ্য ফলোয়িং, এই চাৰিটাৰ আমাক কি লিখিব কৈছে, আইউপেক নেম লিখিব কৈছে। নেক্সট সি নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, arrange the following compound in increasing order of reactivity towards Lucas reagent। লুকাস বিকাৰৰ সৈতে তলত আমাৰ জীৱ যৌগ দিয়া আছে, এই যৌগবোৰ আমাক কি বুলি কৈছে, যে সংক্ৰিয়তা বৃদ্ধিৰ ক্ৰমত সজাব কৈছে। তো তোমালোকক তিনিটা দিয়া আছে, যিকোনো তোমালোকক দুটাত লিখিব লাগে আৰু এটাতে তোমালোকক 10 মাৰ্ককৈ দিয়া আছে। সো আজি এইখিনি আছিল তোমালোকৰ কেমিষ্ট্ৰি কোৱেশ্চন পেপাৰখন। আশা ৰাখিছোঁ এই কোৱেশ্চন পেপাৰখন তোমালোকে সলভ কৰিবা, তেনেহ'লে তোমালোকে গম পাবা যে তোমাৰ কিমান দূৰ তোমালোকৰ প্ৰিপাৰেশ্যন হ'ল। আৰু এইবোৰ গোটেই বুকৰে কোৱেশ্চন হয়। সো আমি এনেকৈ তোমালোকক টেষ্টৰ পেপাৰবোৰ দি যাম। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।